বালিপৰা শতদল শাখা সাহিত্য সভাৰ নিজৰ দিন উদযাপন সাহিত্য সভাৰ আজীৱন সভ্যপদ লোৱাৰ আহ্বান অসম সাহিত্য সভাই প্ৰতি বছৰে এক বহাগৰ দিনটো নিজৰ দিন হিচাপে উদযাপন কৰি অহাৰ লগতে জিলা সাহিত্য সভা আৰু শাখা সাহিত্য সভাসমূহক দিয়া নিৰ্দেশনাৰ অংশ হিচাপে সমগ্ৰ ৰাজ্যখনৰ লগতে বালিপৰা শতদল শাখা সাহিত্য সভাই গাম্ভীৰ্যপূৰ্ণভাৱে নিজৰ দিন পালন কৰে। বৃহত্তৰ বালিপৰা অঞ্চলৰ শিক্ষা সাহিত্য সংস্কৃতিৰ লগত জড়িত 5 গৰাকী ব্যক্তিক অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী, প্ৰধান সম্পাদক দেৱজিৎ বৰা, বালিপৰা শতদল শাখাৰ সভাপতি হেমেন শইকীয়া, সম্পাদক নিৰলা ডেকাৰ স্বাক্ষৰিত উলগনি পত্ৰ, ফুলাম বিহুৱান আৰু শাখাৰ নৱবৰ্ষৰ কেলেণ্ডাৰ আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰি বিহুৰ সেৱা জনায়। বালিপৰা শাখা সাহিত্য সভাৰ সভাপতি হেমেন শইকীয়া, সম্পাদক নিৰলা ডেকাৰ নেতৃত্বত শাখাৰ সহকাৰী সম্পাদক ৰূপা দত্ত, কোষাধ্যক্ষ নিৰঞ্জন মিশ্ৰ, সদস্য দিলীপ চৰকাৰ, সন্ধ্যা শইকীয়া আদি শাখাৰ প্ৰতিনিধি দলটোৱে ক্ৰমে কুসুম দাস, মণিধৰ দাস, কলেজৰ কৰ্মী বিজয় বসুমতাৰী আৰু চাৰু মেধিৰ বাসগৃহলৈ গৈ পৰিয়াল আৰু স্থানীয় ৰাইজৰ উপস্থিতিত সম্বৰ্ধনা জনায় আৰু অসম সাহিত্য সভাৰ উলগনি পত্ৰ প্ৰদান কৰে। শাখা সাহিত্য সভাৰ দলটোৱে ৰাইজক অসম সাহিত্য সভাৰ কৰ্মসূচীৰ বিষয়ে অৱগত কৰি সাহিত্য সভাৰ আজীৱন সভ্যপদ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। কেউজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে অসম সাহিত্য সভাৰ এনে কাৰ্যক আন্তৰিকতাৰে প্ৰশংসা কৰাৰ লগতে অসম সাহিত্য সভা তথা বালিপৰা শতদল শাখা সাহিত্য সভাৰ উত্তৰোত্তৰ উন্নতি কামনা কৰে। বালিপৰাৰ পৰা এন ডি শৰ্মা ৰিপৰ্টাৰ লাইভ অসম। ইয়াৰ পিছতে অসম সাহিত্য সভাৰ পৰা এখন আমাৰ উলগনি পত্ৰ আপোনালোকে আছে। চিৰস্নেহী ভাষাজনী অসম সাহিত্য সভা কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱন যোৰহাট, পহিলা বহাগ 1432 ভাস্কৰ উলগনি পত্ৰ। এই উলগনি পত্ৰখন আমি অসম সাহিত্য সভাৰ আপুনি ধৰিলে উলগনি পত্ৰ আমি আপোনাক দিওঁ। চিৰস্নেহী মোৰ ভাষাজননী অসম সাহিত্য সভা কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱন যোৰহাট, পহিলা বহাগ 1432 ভাস্কৰ উলগনি পত্ৰ। অসম সাহিত্য সভাৰ একান্ত অনুৰোধ। শ্ৰীযুত মণিধৰ দাস, ঢেকেৰীগাঁও। কৃষ্টিৰ পথাৰত সৃষ্টিৰ পাতনি মেলিবলৈ প্ৰকৃতিয়ে সেউজীয়া পোছাক পিন্ধাৰ এই মহেন্দ্ৰখনত আপোনালৈ যাচিছোঁ হিয়া ভৰা শুভকামনা। বহাগৰ বৈভৱৰে ৰঙালী ৰঙেৰে আপোনাৰ মন প্ৰাণ বছৰটোলৈ উজ্জীৱিত হৈ ৰওক। অসম সাহিত্য সভাৰ নিজৰ দিন উপলক্ষে ৰঙালী বিহুৰ ওলগ জনাই আপোনাৰ সুস্বাস্থ্য কামনা কৰিম। আপুনি সানন্দে 100টা শৰৎকাল অতিবাহিত কৰক, তাৰেই কামনা আৰু। দেৱজিৎ বৰা, প্ৰধান সম্পাদক অসম সাহিত্য সভা, হেমেন শইকীয়া, নিৰলা ডেকা, বালিপৰা শাখা সাহিত্য সভা, বসন্ত কুমাৰ গোস্বামী, সভাপতি অসম সাহিত্য। এই উলগনি পত্ৰখন আপোনালৈ আমি প্ৰদান কৰিছোঁ। ৰিপৰ্টাৰ লাইভ অসম।